প্ৰাকখনত আৰু স্বাধীনতাৰ পিছত অসমক নিৰ্মাণ কৰিবলৈ যি দুগৰাকী ব্যক্তিয়ে নিজৰ সমগ্ৰ জীৱন উজাৰি দিছিল তেনে দুগৰাকী ব্যক্তিৰ নামেই হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু লৌহমানৱ বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিৰ জীৱনৰ ওপৰত আমি যিমানেই বিশ্লেষণ কৰিম সিমানেই আমি দেখা পাম এগৰাকী সঁচা অসমীয়া, সঁচা দেশপ্ৰেমিক, যিগৰাকীয়ে পমুৱা মুছলমানৰ আক্ৰমণৰ পৰা অসমক উদ্ধাৰ কৰিবলৈ সমস্ত জীৱন উৎসৰ্গা কৰিছিল। বহুতো সমসাময়িক বুৰঞ্জীবিদে অনুভৱ কৰে যে বিষ্ণুৰাম মেধি যদি আৰু 10 বছৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিলহেঁতেন অসমে বিদেশী নাগৰিকৰ সমস্যাৰ সন্মুখীনেই হ'বলগীয়া নহ'লহেঁতেন। তেনে এগৰাকী মহান ব্যক্তিৰ জীৱনৰ বিষয়ে আলাপ আলোচনা হ'ব লাগে। আজি হাজোৰ ৰাইজে তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ কেইবাটাও পৰামৰ্শ দিছে। গুৱাহাটী ৰেলৱে ষ্টেচনক বিষ্ণুৰাম মেধিৰ নামত নামাকৰণ, ইয়াত হাজোত এটা প্ৰেক্ষাগৃহ, এই গোটেই পৰামৰ্শসমূহ মই অত্যন্ত নিষ্ঠা আৰু সততাৰে বিশ্লেষণ কৰি চৰকাৰী সিদ্ধান্ত গ্ৰহণ কৰিম। এই প্ৰতিশ্ৰুতি মই আজি হাজোৰ ৰাইজৰ ওচৰত দিব বিচাৰোঁ। আমাৰ যিখন পলাশবাৰী শুৱালকুছিত আমাৰ ব্ৰিজ নিৰ্মাণ হৈ আছে, গোপীনাথ বৰদলৈৰ নামত বিমানবন্দৰ হৈছে, এই ব্ৰিজখন আমি বিষ্ণুৰাম মেধিৰ নামত উৎসৰ্গা কৰিম। বিষ্ণুৰাম মেধিয়ে এইটো আমাৰ বাবে দুৰ্ভাগ্য। যোৱা 3টা বছৰত মই যিমান পাৰোঁ কৰিছোঁ আৰু কৰিব চেষ্টা কৰি গৈ থাকিম। এতিয়ালৈকে আমি চণ্ডীগড় যিমান ডাঙৰ মাটিকালিৰে সিমান মাটিকালি আমি সন্দেহযুক্ত বিদেশীৰ পৰা মুক্ত কৰিছোঁ। হাজোৰ আশে পাশে হৈ থকা বেদখল ব্যৱস্থাটোৰ ওপৰতো মোৰ চকু আছে। আমি আইন আৰু সময় সুবিধা বুজি কামবিলাক কৰি গৈ আছোঁ আৰু কৰি গৈ থাকিম। মুখ্যমন্ত্ৰী মহোদয় ভূপেন বৰাই কৈছে যে তেখেতে মুখ্যমন্ত্ৰী হ'লে আপোনাৰ আৰু আপোনাৰ পত্নীৰ সম্পত্তি বাজেয়াপ্ত কৰিব। বাজেয়াপ্ত কি আজিয়ে লৈ লওক। খালি নিজৰ সম্পত্তিবিলাক কেতিয়া বাজেয়াপ্ত হ'ব সেইটোও ক'ব লাগে। তেওঁলোকেতো ইছলাম ধৰ্মক ভাল পায়। ইছলাম ধৰ্মৰ নবী হজৰত মহম্মদে কি কৈ গৈছিলে যে বেলেগৰ গাত আঙুলি টোৱাৰ আগতে নিজৰ এটা আগতে মই সেই কামখিনি মোৰ জীৱনত মই সমাহিত কৰিম, হয় নহয়? মইতো এপদ দুপদকৈ ৰাইজৰ কাম কৰিয়ে থাকোঁ। দিব্যাংগ স্কুল কৰিছোঁ, অনাথসকলৰ বাবে আশ্ৰম খুলিছোঁ, শিশুসকলৰ বাবে সুন্দৰ লাইব্ৰেৰী খুলিছোঁ, সাই বাবাৰ মন্দিৰ বনাইছোঁ মোৰ নিজৰ প্ৰচেষ্টাতে। এতিয়া এটা ধুনীয়া শিৱৰ মন্দিৰো বনাম। কংগ্ৰেছৰ নেতাসকলে অলপ চলপ কৰক না, মোৰ পৰা অলপ চলপ শিকক না। কাৰণ মন্ত্ৰীটো অকল ময়ে নাই, 15 বছৰ 20 বছৰটোত কংগ্ৰেছীও আছিলে আৰু আমিতো যি কৰি আছোঁ সততাৰে কৰি আছোঁ। তেওঁলোকে যিখিনি কৰিছে তাৰোতো হিচাপ নিকাচ ৰাইজক দিব লাগে। গতিকে নিজৰ নিজৰ ঘৰবিলাক ৰাইজৰ কাৰণে দি যাওক। মইতো সেইটো কম্পিটিশ্যনত আছোঁৱেই। মইতো আজিও ক'লোঁ যে বিষ্ণুৰাম মেধিৰ জীৱনে মোক প্ৰেৰিত কৰে বুলি। তেখেতে মৃত্যুৰ সময়ত সকলো ৰাইজৰ বাবে দি থৈ গৈছিল। মইতো আজি মুকলিয়ে ক'লোঁ যে তেখেতৰ জীৱনে মোক প্ৰেৰণা দিয়ে। এতিয়া ভূপেন বৰাক প্ৰেৰণা দিয়ে নে নিদিয়ে? ৰকিবুল হুছেইনক প্ৰেৰণা দিয়ে নে নিদিয়ে? অখিল গগৈক প্ৰেৰণা দিয়ে নে নিদিয়ে? সেইটো তেওঁলোকে চাওক। ভাষণ প্ৰসংগত ছাদুল্লাৰ প্ৰসংগ উল্লেখ কৰি কৈছে যে আদৰ্শবিলাক এতিয়া সলনি হৈছে। আপোনালোকে যদি বিধানসভাৰ প্ৰচিডিং চায়, স্বাধীনতাৰ আগ আৰু প্ৰাকখনত আৰু পূৰ্বখনত যিবিলাক কথা ছাদুল্লাই কৈছিল সেইবিলাক কথা কংগ্ৰেছে কয়, আৰু যিবিলাক কথা গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিয়ে কৈছিল সেইখিনি কথা আজি আমি কওঁ। ইয়াত আৰু বিতৰ্কৰ প্ৰয়োজন নাই, আপোনালোকে প্ৰচিডিংবিলাক পঢ়ি ল'লেই পাব।